Hello everyone and welcome back to my channel. তো পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। তো প্ৰথমতে টিভি চাউণ্ডটো অলপমান কমাই লওঁ ৰ'ব, নহ'লে মোৰ চাউণ্ড নাহিব ইয়াতে। তো গাইজ কথাটো হৈছে যে এইটো এটা হ'ব গৈ আছে ৰেচিপি ভিডিঅ' আৰু বৰ্তমান আছোঁ ৰঙিয়াত। গম পাইছে চাগে বেকগ্ৰাউণ্ডটো অলপ দেখি ধুনীয়া, সদায় ভিডিঅ'বোৰ চাই। তো আজি আমি বনাব গৈছোঁ মানে তাৰ দাৰ্জিলিঙৰ এটা মানে বস্তু খাইছিলোঁ আমি চেপালি বুলি কয় নেকি, অলপ প্ৰনাউন্সিয়েশ্যনটো অলপমান মোৰ ইফাল সিফাল হ'ব পাৰে, খাই বহুত টেষ্টি লাগে। তো ভাবিছোঁ যে আজি সেইটো ঘৰত বনাওঁ, মানে কিবা এটা ভিডিঅ' চাই থাকোঁতে দাৰ্জিলিঙৰ কিবা কথা মনত পৰি গ'ল। তাই ক'লে যে এইটো বনাই খাম, তো মই ভাবিলোঁ যে ৰেচিপি ভিডিঅ' এটা হৈ যাওক আজি, নে কি কয় বলক। তো প্ৰথমতে ধুনীয়াকৈ এনেকৈ আটাটো মাৰি লোৱা যাওক আৰু তাৰপিছত বাকী প্ৰচেছখিনি দেখাই আছোঁ। আৰু এইফালে গাইজ ৰুটি হৈ গ'ল ৰেডি। ৰুটি মানে আপোনাৰ মানে আটা মাৰাটো দেখাইছিলোঁ তো, সেইটোৰ পৰা এনেকৈ বনোৱা যাব গোটেই দেখাই আছোঁ। এইখিনি আমি যেনেকৈ পুৰি বনাওঁ এইখিনি চেম তাৰমানে। তো মই এনেকৈ বনাই থৈ দিছোঁ, খালি মানে বেলেগ ক'ত হ'ব, বেলেগ ইয়াতে হ'ব। তো বেলেগটো মানে ইয়াতে হ'ব বোলে। এইখিনি সেই ময়দা নহয়, এইখিনি আশীৰ্বাদ আটা, এইখিনি বগা আটা দি টেষ্ট হ'ব তাৰমানে। ময়দাটো নাখাওঁ না। আৰু গাইজ এইখিনি মাংসখিনি মানে বনলেছ চিকেন লাগিব, কিন্তু সেইটো মনত ৰাখিব। বনলেছ মানে কি আৰু হাত দি আৰু খাব নেকি, তেনেকৈ ভিতৰত ভৰালে ভাল নালাগিব না। এইটো সেই কিমা কৰিব লাগিব তাৰমানে। কিমা কৰিব লাগিব গাইজ। য়েছ য়েছ, এই চিকেনখিনি কিমা তোমাৰ মিক্সিত দি এইটো এতিয়া ঘূৰাম। অ'কে, লগতে ইয়াৰ লগত আমি দুটা জলকীয়া কাটি দিম। চব ৰেডি, এইফালে কিমা ৰেডি, পিঁয়াজ ৰেডি, আদা নহৰু পেষ্ট আৰু মছলা ধৰক বেলেগ দিয়াতকৈ এই মেগী মছলাটো দিব পাৰে আপোনালোকে। দিলে মানে ফ্লেভাৰটো বেছি মানে ফুটি উঠে। এইটো নহ'লে কথা নাই, আমাৰ নৰ্মেল যিখিনি জিৰা অকণমান গৰম আৰু সেয়া সেইখিনি দি দিয়ে নৰ্মেল আৰু কিন্তু মই যিহেতু এইটো আছে বাকী একো দিব নালাগে আৰু। হালধি দিম দিয়াচোন, হালধি নিমখটো দিম আৰু। চলো এইটো কেৰাহীটো গৰম হৈছে আৰু এতিয়া ইয়াত যাব ৰিফাইনটো মস্ত গৰম পাব। এতিয়া মই ফুলি আছো তেল যাতে ধুনীয়াকৈ ভাজা যাওক। এইখিনি এমাউণ্ট অ'কে। আৰু এটা বস্তু মানে বৰ্তমান আমাৰ তাতে নাই, ধনিয়া পাত দিলে বিৰাট ভাল মানে ফ্লেভাৰ আহে। ধনিয়া পাত নাই বৰ্তমান, আমি ধনিয়া পাতটো স্কিপ কৰি দিছোঁ। তো তেলটো গৰম হৈ গ'ল, এতিয়া ইয়াত যাব পিঁয়াজ। এইটো এটা পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ। য়েছ, এইটো অনুমান মানে গম পাব আৰু পিঁয়াজটো, টেনশ্যন নাই। নৰ্মেল মানে চিকেনটো ভাজবা লাগে, বেলেগ নাই। সেয়ে ধুনীয়াকৈ চিকেনটো ভাজি ল'ব লাগে। এইটো ৰঙা কৰিব লাগিব নেকি অকণমান? পিঁয়াজটো অলপ পকবা লাগে। পিঁয়াজখিনি ধুনীয়াকৈ পকি গৈছে, বেছি নকৰোঁ আৰু মই মানে জাষ্ট 1 মিনিটমান। টোটেল পুৰা ব্ৰাউন নালাগে। এইখিনি আৰু যোনে ৰান্ধে এইটো গমেই পাব আন্দাজত। আদা নহৰু পেষ্ট দি দিলোঁ। আদা নহৰুটো ভালকৈ ভাজি ল'ম। নহৰুটো ধুনীয়াকৈ ফ্ৰাই হৈছে, তো এতিয়া আমি দি দিম চিকেন কিমাখিনি। য়েছ, এই কিমাখিনি আহি গ'ল এতিয়া ফাইনেলি। চিকেন কিমাটো ভালকৈ ফ্ৰাই হোৱালৈ বেছি নালাগে, কাৰণ যিহেতু ব্ৰইলাৰ চিকেন না, বেছি টাইম নালাগে। তো বৰ বেছি তোমাৰ 10 মিনিটত ধুনীয়াকৈ ফ্ৰাই হৈ যাব। তো এতিয়া ইয়াত যাব আপোনাৰ হালধি, তাৰপিছত নিমখ, এইটোতো নিজৰ আন্দাজ মতে হ'ব। হালধি নিমখ আৰু নিজৰ অনুমানটো। য়েছ, মছলাটো অলপমান দেৰিকৈ দি দিম। 50% মানে হৈ গৈছে। তো এইখিনি টাইমত আমি এই মেগী মছলাটো দি দিম। আকৌ ইয়াত চৰি পেকেটটো দি দিয়া। খাবই নোৱাৰে মানে। তো গাইজ ধুনীয়াকৈ এতিয়া ফ্ৰাই হৈ আছে আৰু কিমাটো। এতিয়া মছলাটো দিয়া গ'ল আৰু ধৰক 10 মিনিট মেক্সিমাম, কাৰণ বেছি টাইম নালাগে আৰু। 5 মিনিটমান আৰামছে হৈ যাব এইখিনি। তো ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোক জুম কৰি কিনে, চাই লওক মালটো। ফুল ফ্লেমত 5 মিনিটমান ভাজি দিম আৰু কিমান ৰেডি তোমাৰ। তো গাইজ কিমা একদম ধুনীয়াকৈ ৰেডি, মজাকৈ ৰেডি। কালাৰ চাওক কি ধুনীয়া আহিছে। 10-15 মিনিটত গোটেইখিনি ৰেডি। তো এতিয়া আমাৰ নেক্সট প্ৰগ্ৰেম হৈছে ইয়াতে মানে কিমাই ধুনীয়াকৈ দি এনেকুৱা ডিজাইন দিম গোটেইখিনি, তাৰমানে পেক কৰি মজাকৈ দেখাই দিওঁগৈ। কিমাটো ল'লোঁ, মই এইফালে আহিলোঁ। এইটো ল'লোঁ কিমা, ইয়াত ধুনীয়াকৈ এনেকৈ দিম, বহলাই দিম। অলপ বেয়া পান নাই নহ'লেও তাত, কিন্তু অলপ বেছিকৈ লাগে না। এই দিলোঁ তুমি দিয়া ধুনীয়াকৈ এই ধুনীয়াকৈ এনেকৈ
এইটো একদম যোনে যেনেকৈ ফ'ৰ কৰিব পাৰে কিছু আমি যে জোন পিঠা খাওঁ গাইজ চেম একদম। সেইটোৱে তাৰপিছত এই আৰু একোৱে টান নহয় এই তোমাৰ এনেকৈ চিল কৰি গ'ল তাৰমানে যাতে মছলাখিনি বা কিমাখিনি ওলাই নাযায় আপোনালোকে দেখিলে সেইকেইটা ধুনীয়াকৈ মানে বনোৱা হৈ গ'ল আৰু চেপত কাৰনো ফোন আহে তুমি তেলটো দিয়া তেলটো দিয়া তো এইফালে এতিয়া আমি দিছোঁ তেলটো ধুনীয়াকৈ ডিপ ফ্ৰাই কৰিম ডিপ ফ্ৰাই কৰিব লাগিব না সৰু কেৰাহী এটাত তেল দিলোঁ এনে সৰু কেৰাহীত ভাজিলে ভাল আৰু কম তেলতে দিলোঁ ডুবাই তাৰ মানে ডিপ ফ্ৰাইটো কৰি না ডুবাইটো পুৰা মস্ত কাৰেক্টকৈ উঠালোঁ তো গাইছে এইফালে চাওক এইকেইটা ৰেডি দেখিছে আপোনালোকে টাইমটা খুব ধুনীয়াকৈ ৰেডি এইফালে তো এতিয়া এইফালে আহি গ'ল তেলত সুন্দৰকৈ চেপালি না চেপালি চাপালে চেপালে চাপ প্ৰনাউন্সিয়েশ্যনটো বেলেগ বেলেগ হয় মই দাৰ্জিলিঙত শুনিছোঁ চাফালে অঁ সেনেহেন তাৰমানে আৰু বস্তুটো আপোনালোকে গম পাব আৰু বস্তুটো চালে গম পাব কিমান টাইম ল'ব এতিয়া লাগিব আৰু ফ্ৰাই হোৱাতে তোমাৰ ভালকৈ 2 মিনিটমান লাগি যাব 2 মিনিট না ডাইৰেক্ট ফ্ৰাই কৰি লওঁ প্লেটত থৈ দিম সুন্দৰকৈ হ'ব দে সেইটো চাহটো বহাইছোঁ আৰু এই চাহটো চাহ লাল হ'ব না লালে খাব লাগিব নাই লাল বাপৰে লাল চাহ ধুনীয়াকৈ ফ্ৰাই হৈ আছে হ'লে দেখোন এইটো অলমষ্ট ৰেডি এতিয়াৰ পৰা আমি চাৰ্ভ কৰিম ধুনীয়াকৈ যেনেকৈ মানে দোকানত গ'লে ধুনীয়াকৈ দিয়ে কাপ ধুনীয়াকৈ প্লেটত মানে ধুনীয়াকৈ দি দিয়ে ন পূৰা সজাই তো এতিয়া আমি ধুনীয়াকৈ সজাই আছোঁ প্লেটত এইফালে ৰেডি চেফালি নে চেপালে এইফালে 3খন প্লেট আমি 3টাই খাম তাৰমানে 9টা বনাইছ জোখন নেকি 9টা তুমি 2টা খাবা দে হ'ব দে তোমাৰ পৰা এটা ল'ম লগতে লাল চাহ আৰু লগতে আৰু ইয়াৰ লগত কিন্তু আমি দাৰ্জিলিঙত খাইছিলোঁ জ্বলা চাটনি কিন্তু আমাৰ জ্বলা চাটনিটো নাই মই অকণমান আমি খাম মেয়নিজ আৰু টমেটো চচৰ চাটনি টমেটো চচেদি তামান টেষ্টি লাগে ভাল লাগে মই অলপ মেয়নিজ আৰু টমেটো চচৰ কম্বিনেশ্যনটো সাংঘাতিক মানে দুইটা একেলগে মিক্স কৰি দিব লাগে টেষ্ট হয় কিন্তু খাইছোঁ মই চাহটো দিলে গ'লো ডাঙৰ হেনো নি না সিহঁতে ডাঙৰকৈ বনোৱা মানে সিহঁতৰ ৰুটিখন ডাঙৰ কেনে লাগছে দাৰ্জিলিং টাইপ হৈছে না সিহঁতৰটোতকৈ আমাৰ চাইজটো অলপ সৰু হৈছে মানে ডাঙৰ ৰুটি এখনত কৰি লৈ টেষ্টটো চেম না